ব্ৰেকিং নিউজ অসম এনিৰ দৰ্শকসকলক দিবলৈ লৈছো এটা এই মুহূৰ্তত এক ভয়ংকৰ খবৰ। এটা ৰাতিতে গৰুৰে ভৰি গ'ল বিলাসীপাৰা আৰক্ষী চকীৰ চৌহদ। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো। এটা নিশাৰ ভিতৰতে গৰুৰে ভৰি গৈছে বিলাসীপাৰা আৰক্ষী চকীৰ চৌহদ। যোৱাকালি ৰাতি বিলাসীপাৰাৰ মাজমজিয়াত পুৰণি বজাৰ চাৰিআলিত এখন তীব্ৰবেগী মিনি ট্ৰাকে আন এখন মাৰুতি ভেন বাহনৰ লগতে মুখামুখি সংঘৰ্ষৰ ফলত মাৰুতি ভেন বাহনৰ দুজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তীব্ৰবেগী মিনি ট্ৰাকখনে মাৰুতি ভেন বাহনত তীব্ৰ বেগেৰে খুন্দিওৱাৰ লগে লগে মিনি ট্ৰাকখনৰ চালকজন ততাতৈয়াকৈ দুৰ্ঘটনা সংঘটিত কৰা স্থানৰ পৰা পলায়ন কৰে বুলিও জানিব পৰা গৈছে। পিছত স্থানীয় ৰাইজে মিনি ট্ৰাকখনৰ ভিতৰ চৰা প্ৰত্যক্ষ কৰাত গাড়ীখনৰ ভিতৰত গৰু ভৰ্তি প্ৰত্যক্ষ কৰে। ততাতৈয়াকৈ দুৰ্ঘটনাত আহত হোৱা ব্যক্তি দুগৰাকীক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাক আৰু গৰুসমূহ বিলাসীপাৰা আৰক্ষী চকীলৈ লৈ আহে বুলিও জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। এই চাও এই গাড়ীখন যে আছে এই গৰু অমনি গাড়ীখন এইটো চিধা ইফাল দি আহি আছিলে। আহাৰ টাইমত এইফাল দি এই যিটো বুলেৰো হয় যোনটো গৰু আছিলে গাড়ীটো ফুল স্পীডত আহিছে ইহঁতে, মানে এনেকুৱা টাইপত আহিছে ইহঁতে চাগে নিশ্চয় 2 নম্বৰী কামৰ কিবা কাৰণে আহিছে স্পীডত। কিন্তু এইকেইটা যাওঁতে এই বুলেৰোহে ডাইৰেক্ট মাৰি দিছে। যিয়াতে এই সৰু গাড়ীখন লাগিছে খুটিত লাগাৰ লগে লগে ড্ৰাইভাৰ আছিল তাতে ড্ৰাইভাৰ দুটা নামি একদম ভাগি গৈছে। কিন্তু আমি নাজানো যে গাড়ীটোৰ ভিতৰত গৰু আছে বুলি। আমি চালোঁ আৰু বাকী মানুহ আছিলে চবেই ইয়াতে আছিলে চাল। তো ড্ৰাইভাৰ যোনটো আছে সৰু গাড়ীৰ ইয়াৰ মানে চকু ফাটিছে হেৰি ফাটিছে। তেতিয়ালৈকে আমি চেক কৰা নাই এই গাড়ীখনত যে কি আছে। কিন্তু পিছত যেতিয়া মানে চালোঁ যে ভাগিল নিশ্চয় কিবা আছে, ইমান স্পীডত কোনে গাড়ী চলাব। তেতিয়া আমি পিছফালে চালোঁ 10টামান গৰু লৈ আহিছে আৰু এনেকুৱা হালত লৈ আছে গৰুবিলাকক, মানে কিবা মেডিচিন কিবা ইনজেকশ্যন মাৰি লৈ আহিছে, বহুত চিপাকৈ লৈ আহিছে। ঠাইখিনি কি এইটো? এই ঠাইখন পুৰণি বজাৰ বুলি কয়, চাৰিআলি চাৰিআলি আৰু কি ৰত্ন চাহ দোকানৰ ওচৰত আৰু কি এইটো। তাই এইখিনিয়ে হৈছে ইয়াতে। কিন্তু আৰু এই বস্তুখিনি এইটো প্ৰথম নহয়, ইয়াৰ আগতো বহুতবাৰ হৈছিল আৰু আমি আমাৰ দলৰ পৰা বা আমাৰ NGOৰ পৰা বহুতবাৰ আমি প্ৰশ্ন জনাইছোঁ। ইয়াত কিবা পুলিচ প্ৰশাসন ৰাতি থাকে নেকি পাহৰা? ৰাতিটো আমি ইয়াত নাহোঁ, কিন্তু পুলিচ পইণ্টততো থাকে। কিন্তু ইয়াতে আমি ইয়াতে আহিছোঁ, থাকে নাথাকে মই এইটো ক'ব নোৱাৰিম, কাৰণ মই কেতিয়াও ইয়াতে দেখা নাই।